ৰখাচোন তোমাৰ লগত অলপ কথা আছে আৰু ভাবি গোপা কোৱাচোন তোমাৰ আৰু ৰুদ্ৰৰ সম্পৰ্কৰ বিষয়ে কি সম্পৰ্ক আছিল তোমালোকৰ এজন পিতা আৰু পুত্ৰৰ মাজত যি সম্পৰ্ক থাকে সেয়া মই কৈছিলো নহয় তেওঁ এজন অসৎ চৰিত্ৰৰ মানুহ আছিল বুলি এয়া অনুভূতিৰ প্ৰমাণ আচ্ছা হাফিজ তুমিতো মোক সেইদিনাখন এই কথাবোৰ এনেকে কোৱা নাছিলা আপুনি সুধিছিল যে কেৱল ডিউটি কৰিবলৈহে কৈছিল শুনক তেওঁ মোৰ পিতৃ সদৃশ আছিল হয় কিন্তু তেওঁ মোৰ জন্মদাতা পিতৃ নাছিল কথাবোৰ ঘূৰি নোপোৱা কিয় মোৰ আব্বাই মানে মোৰ আপোন পিতৃৰ কথা কৈছিল বেজবৰুৱা বৰদেউতাৰ আণ্ডাৰত কোম্পানীৰ সাধাৰণ কেৰাণী আছিল মই আপোনাক পৃথিৱীলৈ গ'লে প্ৰায় বৰ্তাক গম পাইছিলোঁ পঢ়া শুনাত ভাল আছিল তাৰ নিচাকে বৰ্তাই মোক বৰ মৰম কৰিছিল আচল কথাটো কওঁ মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোহে মাত্ৰ এদিন হঠাৎ মোৰ আব্বাই মোক আৰু মাক অকল কলীয়া কৰি থৈ দেহস্থলৈ গুচি গ'ল খৰচীয়া যিখিনি আছিল আব্বাৰ ট্ৰিটমেণ্টৰ নামতে হৈ গ'ল আমি পৰিয়ালটো মানে মা আৰু মই নিথৰ হৈ পৰিল পঢ়া শুনা ৰাতিপুৱা তাতে সামৰি দিন হাজিৰা পৰা আৰম্ভ কৰি ইটো সিটো কাম কৰিবলৈ ল'লো দুদিনা দুমুঠি এদিন ফাঁচি বজাৰৰ ফুটপাথত সস্তীয়া কাপোৰ বিক্ৰী কৰি থাকোঁতে বৰ্তাই মোক দেখা পালে আৰু সিদিনাৰ পৰাই তেওঁ মোৰ মূৰৰ ওপৰত হাত থলে মোক নিজৰ ল'ৰাৰ দৰে আঁকোৱালি লৈ সমস্ত পঢ়া শুনাৰ পৰা আৰম্ভ কৰি থকা খোৱাৰ দায়িত্ব ল'লে আৰু আজি মই যিটো পজিশ্যনত আছো সকলো একমাত্ৰ তেওঁৰ বাবে সম্ভৱ হৈছে এতিয়া আপোনালোকে কওক তেওঁ যেন মোৰ পিতৃ নহয় তেওঁৰ কাৰণে মই যিখিনি কৰিছো তেনেই নহয় ন আজি পৃথিৱীত মোৰ বাবে সকলো আছে এই কথাকে তুমি ইমান লুকাই চুৰ কৰি কৰাতকৈ যদি খোলা খুলিকৈ কৈ দিলাহেঁতেন এনেকুৱা খেলি মেলিবোৰ নহয় তাকে তেনেকুৱা হোৱা হ'লে বৰ্তাইতো আপোনালোকক আগতে ক'ব পাৰিলেহেঁতেন ইয়াৰ মনত কিবা এটা সন্দেহ আছে ভুল বুজা বুলি মই ভাবিছিলো তুমিও নচলাকৈ থাকি যাওঁ বৰ্তাইও কিছু বছৰ নাছিল কিন্তু যেতিয়া দেখিলো মানে গম পালো এই যিমানখিনি পৰিচয় আৰু বৰ্তাৰ নামত ৰাইজে যেনেকে স্বয়ং ঘৰৰ মানুহে না ঘটনাস্থ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিল লৈ থাকিব নোৱাৰে নিজৰ দাদা নিজৰ ভণ্টি বুলি ভাবি আছো আৰু সকলোবোৰ কথা ক্লিয়াৰ হৈ গ'ল যেতিয়া মই গৈ Hey bro, yes bro, you are great. Come on. What is that? Oh. What dada bhi mati ko pari na. Hey, that boy is only. Kya tu bhi bala de? Yeah, anytime, any problem. Oh, no, but no more. What? Kaya sa dulo. আমি সকলো
তুমি এনেকৈ আমাক এৰি থৈ গ'লে তাৰ আত্মাই আমাক কেতিয়াও সময় নপৰিব